ইতিমধ্যে ৰাজ্যত আচলতে এটা ব্যাপক খলকনি সৃষ্টি কৰিছে চৰকাৰৰ যি দালাল বিৰোধী অভিযান আৰু এই সম্পৰ্কত কেইবাগৰাকীও ইতিমধ্যে ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে কিন্তু এইখিনিতে এটা কথা হৈছে যে বিৰোধীয়ে বাৰে বাৰে উল্লেখ কৰি আছে যে ভবানীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ফণী তালুকদাৰৰ কথা আৰু বিৰোধীয়ে বিভিন্ন সময়ত দাবী কৰি আহিছে যে চৰকাৰে আচলতে ৰক্ষণাবেক্ষণ দিছে এই মুহূৰ্তত মোৰ সৈতে যিহেতু ভবানীপুৰ সমষ্টিৰ সদ্য প্ৰাক্তন বিধায়ক ফণী তালুকদাৰ ডাঙৰীয়া আছে মই তেওঁৰ পৰা পোনে পোনে এই গোটেই সমগ্ৰ বিষয়টোৰ ওপৰত জানিব বিচাৰিম দাদা ইতিমধ্যে চৰকাৰে দালালৰ বিৰুদ্ধে এটা অভিযান চলিছে আৰু এইখিনিত আপোনাক বিৰোধীয়ে যথেষ্ট টাৰ্গেট কৰি লৈছে বিৰোধীয়ে আপোনাৰ কথা যথেষ্টভাৱে উল্লেখ কৰিছে তেওঁলোকে আপোনাক টাৰ্গেট কৰি লৈছে কি ক'ব টাৰ্গেট বুলি নহয় এতিয়া আমাৰ নৰেন্দ্ৰ মোদীজীৰ চৰকাৰ এতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ এটাই শব্দ জিৰ' টলাৰেন্স অৰ্থাৎ কোনো দোষীক ক্ষমা কৰা নহয় এইটো মাটিৰ দালালে হওক ড্ৰাগছৰ দালালে হওক গৰুৰ খৰ্গ চুৰি কাৰ্যত লিপ্ত হওক কাৰো ক্ষমা নাই আৰু বিৰোধীয়ে আটাবাৰি থাকিব তেওঁলোকৰ বিৰোধ কৰাই তেওঁলোকৰ ডিউটি কৰ্তব্য গতিকে বিৰোধ কৰোঁতে কথাটো হ'ল কি পৰহি কোনো এটা নিউজত প্ৰেছ মিট দিছে আমাৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাদেৱে কথা হৈছে কি ভূপেন বৰাৰো এইবাৰ নিস্তাৰ নাই কাৰণ নালাপাৰাত তাৰ যিডোখৰ মাটি আছে তাৰ আমাৰ DPS এৰি যায় যিকেইডোখৰ মাটি আছে সেইকেইডোখৰ মাটিত কি কি কেলেংকাৰী আছে চৰকাৰে সেইটোত চৰকাৰৰ তথ্য আছে তেখেতে কাৰ কাৰ লগত ব্যৱসায় কৰি আছে সেইটো মোৰ লগত তথ্য আছে আৰু মোৰ কথাটো পাৰ্চনেল কৈ কিয় লাভ নাই যোৱা 10 চনৰ পৰা ফেচবুক পেজত চাব কোনদিনা ফণী তালুকদাৰে পাব্লিকৰ লগত নাই আৰু ফণী তালুকদাৰ যোৱা 10 চনৰ পৰাই ৰাইজৰ ওচৰত সমৰ্পিত ব্যক্তি থণ্ডলতৰ লালসা নাই বুলি ৰাইজে জানে কিন্তু ভূপেন বৰাই কথাটো হৈছে কি ভূপেন বৰাই ৰাজনীতি কৰক ৰাজনীতি কৰিব লাগিলে বুলি ৰাজনীতি কৰিব নালাগে কাৰণ মই কিন্তু অসমৰ ডাঙৰ ৰাজনীতিবিদ নহয় মই সমষ্টি ৰাজনীতিবিদ মই চিনি পাওঁ মোৰ সমষ্টিক মই চিনি পাওঁ মোৰ ভবানীপুৰ সমষ্টিবাসী ৰাইজক আৰু সমষ্টিবাসী ৰাইজে মোক চিনি পায় যাৰ কাৰণে মোক 3বাৰে জিতাইছে অৰ্থাৎ ভূপেন বৰা ডাঙৰীয়া আপোনাক মই ক'লোঁ আপুনিতো আপোনাৰ সমষ্টিত জিতাবই নোৱাৰে আপুনিতো জিতিব নোৱাৰেয়ে যাৱত জীৱন আপোনাৰ কেৰেক্টাৰ আপোনাৰ ৰাজনীতি এষ্টাব্লিছড হৈ গৈছে তাৰ পৰা আপুনি পলায়ন কৰিছে এতিয়া ভবানীপুৰত আহি আপোনাক মই চেলেঞ্জ কৰিছোঁ এই উপনিৰ্বাচনৰ আপুনি প্ৰাৰ্থী হওক আৰু ছিকিউৰিটি মানিটো আপুনি পাৰে যদি বাচক আপোনাক মই ছিকিউৰিটি মানি ফৰফিট কৰি দিম আপুনি মনত ৰাখক 2011 চনৰ পৰা কংগ্ৰেছৰ ছিকিউৰিটি মানি ফৰফিট হৈ আছে ইয়াত মই যিদিনাৰ পৰা সমষ্টিত আহি উপস্থিত হৈছোঁ কিন্তু মানুহৰ আৰু ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছ দলৰ সদস্যক কৈছোঁ আপোনালোকৰ মতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহাশয় হিমন্ত বিশ্ব শৰ্মা নচলে হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী মহাশয় আইনৰ গণ্ডিৰ ভিতৰত আৰু আইনে হিমন্ত বিশ্ব শৰ্মাই এৰেষ্ট কৰা নাই আইনে এৰেষ্ট কৰিছে আৰু যিখিনি 520 জন মানুহক এৰেষ্ট কৰিছে প্ৰত্যেকজনৰ অপৰাধ প্ৰত্যেকজনৰ থানাত কেছ আছে আৰু আপোনালোকে টিভি মিডিয়াৰ যোগেদি ডাঙৰকৈ প্ৰেছ মিটৰ যোগেদি ফণী তালুকদাৰক যদি এৰেষ্ট কৰিব লাগে কেছ নাম্বাৰকেইটা দি দিয়ক ৰাইজে যাই ভবানীপুৰবাসী যাই ধৰাই দিব যদি কেছ নাই এজন মানুহক মই ক'লে হ'ব নেকি মই আজি ভাৰতীয় জনতা পাৰ্টিৰ মানুহ ভাৰতীয় জনতা পাৰ্টিৰ বা ডাঙৰ এজন নেতাই ক'লে হ'ব নেকি ভূপেন বৰাক এৰেষ্ট কৰক নকৰে গতিকে ভূপেন বৰা আমাৰ ৰাজনৈতিক নেতা হ'ল আপোনালোকে ৰাজনীতিৰ পথাৰত আহক ৰাজনীতি হৈছে ৰাইজৰ সেৱা সমৰ্পণ ৰাইজৰ ওচৰত গতিকে আপুনি টিভি মিডিয়াত এই মাটিৰ দালালৰ পিছে পিছে দৌৰি থাকি লাভ নাই আপোনালোকে ৰাইজক সেৱা কৰক আৰু মোৰ উদ্দেশ্য হ'ল কি
যে আপোনাৰ পাৰ্চনেল ক'ব পাৰিব, মাৰি পেলাব নোৱাৰোঁ, কাকো ৱাৰ্ণিং দিব নোৱাৰোঁ। আজি ভূপেন বৰাৰ কেলেংকাৰীৰ কথা যদি মই ক'ব যাওঁ তেনেহ'লে সি মোক কেছ দিব বা আজি মই ৰাইজৰ মাজত আছোঁ সেইবিলাক কৰিব নাযাওঁ। কিন্তু পাৰ্চনেলি এটা কৰিয়ে মোক হাৰাব নোৱাৰে, ইয়াত ভোট কমাব নোৱাৰে, দুগুণ বাঢ়িছে। মানে বিৰোধিতাৰ নামত তেওঁলোকে বিৰোধিতা কৰিছে, বিৰোধিতা কৰিব লাগে বুলি বিৰোধিতা কৰিছে, বিৰোধিতা কৰিবলৈ বুলি ৰাইজৰ সেৱাৰ অৰ্থে কিন্তু কায়ো অহা নাই। আজি আমি ইয়াত এই নকুছি অঞ্চলত কিমান পিছপৰা অঞ্চল চাওক, ইয়াত ৰাইজে কক বকাই আছে, ইয়াত ডক্তৰ লৈ আহিছোঁ, নাৰ্ছ লৈ আহিছোঁ, ইয়াত আমি দিনভৰ থাকি ৰাইজক সেৱা কৰিম। অখিল গগৈ ডাঙৰীয়াই আপোনাক যথেষ্টভাৱে সমালোচনা কৰিছে এই ক্ষেত্ৰত। অখিল গগৈ নহয়, বিৰোধী কৰিবই। মই কালিলৈকে 3 মাহলৈকে বিৰোধীত আছিলোঁ। বিৰোধীত থকাৰ সময়ত মই মাননীয় মুখ্যমন্ত্ৰী, যেতিয়া মই বিৰোধীত আছিলোঁ, আমাৰ মহাজোঁটৰ মই প্ৰাৰ্থী আছিলোঁ, তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহাশয়ক মই সমালোচনা কৰিছিলোঁ। গতিকে বিৰোধীৰ নিয়মে হ'ল বিৰোধী মানুহক সমালোচনা কৰা। অখিল গগৈ কৰিব, মাননীয় আমাৰ ভূপেন বৰাদেৱে কৰিব, হুজুৰে কিন্তু কৰা নাই, কাৰণ হুজুৰ জানা মানুহ। গতিকে যিয়ে নহওক, গতিকে কথাটো হৈছে কি, মই শুনা নাই, দেখা নাই। গতিকে বিৰোধীৰ কামেই সেই, কিন্তু বিৰোধী পাহৰি গৈছে যে তেওঁলোকে বিৰোধী হ'লেও কিন্তু ৰাজনৈতিক দল আৰু ৰাজনৈতিক দলৰ উদ্দেশ্য হ'ল ৰাইজক সেৱা কৰা, সেইটো পাহৰি গৈছে। এতিয়া মানে আপুনি ভূপেন বৰাক মানে প্ৰত্যাহ্বান জনাইছে আপোনাৰ বিৰুদ্ধে ইয়াত নিৰ্বাচন খেলিব। ভৱানীপুৰত মোৰ বিষয়ে নিৰ্বাচন খেলে ভূপেন বৰাই জিতিব নালাগে, ছিকিউৰিটি মানুহটো উদ্ধাৰ কৰাৰ কাৰণে দেখুৱাই দিয়ক ৰাইজক, মই অসমবাসীক কৈছোঁ। বিশেষকৈ এয়া আছিলে ভৱানীপুৰ সমষ্টিৰ প্ৰাক্তন সমালোচনা কৰিছিলে আৰু সমষ্টি ভৱানীপুৰ সমষ্টিত আহি নিৰ্বাচন কৰে আৰু তাৰপিছত ৰাইজে আচলতে নিশ্চিত কৰিব ৰাইজৰ কাষত কোন থাকে বা ৰাইজে আচলতে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষ্য।